নমস্কাৰ স্বাগতম জনাইছোঁ মিখাজ জিকে এটা নতুন ভিডিঅ'লৈ মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ওৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কেতিয়া হ'ব আৰু কোন টাইমৰ পৰা হ'ব সকলোকে কৈছিলোঁ আৰু এইটো ভিডিঅ'ত আমি বেলেগ এটা টপিকৰ ওপৰত ডিছকাছ কৰিম যিটো ওৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ ওপৰতেই হয় সো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ যিসকল নিউলি এডমিটেড ষ্টুডেণ্ট আছে তেওঁলোকে আৰু বহুতে ভিডিঅ'খিনি চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াত দিছে অফিচ অফ দ্য ডিন ফেকাল্টি অফ এগ্ৰিকালচাৰ ইয়াত ফাৰ্ষ্ট নটিফিকেশ্যনটো কি দিছে ইয়াত কিবাখন নটিফিকেশ্যন আছে মই গোটেইখিনি ডিছকাছ কৰি দিম আপোনালোকে চাই থাকিব ফাৰ্ষ্ট নটিফিকেশ্যন কি দিছে চাওক আপোনালোকে ডিন অফিচ অফ দ্য ডিনৰ পৰা আহিছে দ্য অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম অফ দ্য নিউলি এডমিটেড ফৰ ফাৰ্ষ্ট ইয়েৰ BSc অনাৰ্ছ এগ্ৰিকালচাৰ BSc Honours Sericulture will be held on 17th and 19th August 2024 as per the orientation program enclosed herewith. Yet দুদিন হ'ব 17 আৰু 19 কিয়নো 18ত হৈছে সানডে সো এখানে হেদিনা বন্ধ থাকিব সো 17 আৰু 19ত দুদিনকে হ'ব orientation programটো The regular classes of the first year BSc Honours Agriculture and BSc Honours Sericulture degree program will commence from 20th August 2024 Tuesday as per class routine আৰু যেহেতু 17 আৰু 19ত orientation programটো হৈ যাব ঠিক 5 দিনৰ পৰাই 20 আগষ্টৰ পৰাই আপোনালোকৰ ৰেগুলাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব আৰু 8টা বজাৰ পৰা ষ্টাৰ্ট হৈ যাব এই প্ৰগ্ৰামখিনি আপোনালোকক orientation প্ৰগ্ৰামত দি যাব ক্লাছৰ টাইমিং সিলেবাসখিনি গোটেইখিনি আপোনালোকক orientation প্ৰগ্ৰামতে দি দিব সো আপোনালোকে orientation প্ৰগ্ৰামটো মিছ নকৰিব এটো বহুত ইম্পৰ্টেন্ট হয় পাছত আপোনালোকৰ প্ৰবলেম হ'ব যদি orientation প্ৰগ্ৰামটো মিছ কৰি দিয়ে হেনে আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল 20 আগষ্ট 2024 আৰু orientation program 17 or 19th that all the heads of the department are requested to attend the orientation program as per program enclosed here আৰু গুটেখিনি সকলো ডিপাৰ্টমেন্টৰ HOD সকলক orientation প্ৰগ্ৰামটো এটেন্ড কৰিবলৈ কোৱা হৈছে আৰু ইয়াতে এটা কথা কৈ থৈ যাম কমিউনিটি সায়েন্সৰ যিখিনি ষ্টুডেন্টস আছে তেওঁলোকৰ orientation প্ৰগ্ৰামটো বেলেগকে হ'ব কিয়নো কোৰ্সবোৰ বা সাবজেক্টবোৰ এগ্ৰিকালচাৰ বা সেৰিকালচাৰ লগত নিমিলে বা ডিপাৰ্টমেন্টস খিনি বেলেগ বেলেগ হয় সো হেকানে কলেজ অফ কমিউনিটি সায়েন্স যত আৰু যিসকলে FND এডমিশন লৈছিল তেওঁলোকৰ orientation প্ৰগ্ৰাম বেলেগকে হ'ব তাৰ পাছৰ নটিফিকেশ্যন কি দিছে চাও হক এইখনে আছে orientation program first year BSc Honours Agriculture Sericulture degree program College of Agriculture Sericulture গুটেখিনি দিয়া আছে চাই লব 17 আগষ্ট 2024 17 তাৰিখে মানে অৰ্থাৎ কাইলে কি দিছে 11টা বজাৰ পৰা আপোনাৰ 11:30 লৈকে কি হ'ব MC দাস মেমৰিয়েল অডিটৰিয়ামত ৰেজিষ্ট্ৰেচন ৰিপৰ্টিং হ'ব আপোনালোকে আহি ডাইৰেক্ট অডিটৰিয়ামলৈকে আহিব তাতে আপোনালোকে ৰিপৰ্টিং কৰা হ'ব ৰিপৰ্টিং বা ৰেজিষ্ট্ৰেচনটো কৰি ল'ব তাত আপোনাৰ টিচাৰ্স ইনভলভ দিছে ডক্টৰ অপৰাজিতা বৰা প্ৰফেসৰ ডিপাৰ্টমেন্ট অফ নিমাটোলজি ডক্টৰ ৰমেন্দ্ৰনাথ শৰ্মা ডক্টৰ কৌশিক দাস ডক্টৰ দেৱজিৎ বৰা এখিনি আপোনালোকে চাই ল'ব ডক্টৰ সীমান্তিনী বৰকাকতি student groups থাকিব all first year BSc Honours Agriculture and Sericulture গুটেখিনি থাকিব নেক্সট প্ৰথমতে আপোনাৰ ৰিপৰ্টিং কৰা পাছত 2:30 পৰা মই ইয়া আগৰ ভিডিঅ'ত কৈছো 2:30 পৰা orientation program ষ্টাৰ্ট হৈ যাব সো এখান তাৰ আগত আপোনাক আহি ৰিপৰ্ট কৰি লাঞ্চেন্স কৰি সব ক্লিয়াৰ হৈ ল'ব আজৰি হৈ ল'ব তাৰপিছত 2:30 পৰা আপোনাক প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব এড্ৰেছ বাই দ্য অনাৰেবল ভাইস চেঞ্চেলৰ AAU যিখিনি ইয়াত থাকে জোৰত কেম্পাছত থাকে তেওঁলোকে অফলাইন এটেন্ড কৰিব আৰু যিখিনি বাহিৰত আছে বেলেগ কলেজত আছে বেলেগ জেগাত আছে তেওঁলোকে অনলাইন মোডত এটেন্ড কৰিব এড্ৰেছ বাই অনাৰেবল ভাইস চেঞ্চেলৰ AAU যোৰহাট up to 3:30 that's 3:30 পাছত কি হ'ব introduction to OSD College of Sericulture HOD AAU and welcome address হেখিনি আপোনাক welcome address দিব OSD হয় তেওঁলোকে introduction দি দিব সব দিন ফেকাল্টি অফ এগ্ৰিকালচাৰ দিব তেনেকে ফেজ বাই ফেজ হৈ যাব প্ৰথম দিনা up to 4:30 লৈকে 4:30 আপোনাক আজৰি হৈ নিজৰ হোষ্টেললৈ আহিব পাৰিব ৰেসপেক্টিভ হোষ্টেললৈ তাৰপিছত নেক্সট ডে সানডে একো প্ৰগ্ৰাম নাই নেক্সট মানডেত আপোনাৰ কি হ'ব 10 AM ৰ পৰা ষ্টাৰ্ট হৈ যাব 10 AM to 11 AM লৈকে ষ্টাৰ্ট হৈ যাব 10টা বজাতে আপোনালোকে আহি ডিসকাশন অন ৰেগুলেশনস অফ একাডেমিক মেটাৰ্স হেখিনি ডিসকাস কৰিব আপোনালোকে ভালকে শুনি ল'ব কাৰণ পাছত আপোনালোকক গুটি 4 বছৰত আপোনালোকক কামত আহিব হেকানে আপোনালোকে মিছ নকৰিব এটেন্ড কৰিবলৈ চেষ্টা কৰিব চেষ্টা নহয় আসলে কম্পালসৰি হয় আপোনালোকে এটেন্ড কৰিবই লাগিব নেক্সট আহি গ'ল 11 AM to 11:30 half an hour কিবা students welfare activities and hostel rules খিনি আপোনাক কৈ দিয়া যাব ডাইৰেক্টৰ অফ students welfare পৰা আপোনাক গুটেখিনি rules and regulations বুজাই দিব
তাৰপিছত আহি গ'ল 11:30 to 12 PM। তাৰপিছত আহি গ'ল নেটৱৰ্ক ফেচিলিটিজ ইন AUত কি নেটৱৰ্ক ফেচিলিটিজ আছে গোটেইখিনি ডক্টৰ আনন্দ শইকীয়া ইনচাৰ্জ এগ্ৰিকালচাৰ নলেজ মেনেজমেণ্ট অফ IT চেল তেওঁ আপোনালোকক গোটেইখিনি ডিছকাছ কৰি দিব এফালৰ পৰা। তাৰপিছত আহি গ'ল 12 PM to 12:30 লৈকে কি আহিব লাইব্ৰেৰী ফেচিলিটিজ ইন AU। তাত চিফ লাইব্ৰেৰিয়ান যিজন চিফ লাইব্ৰেৰিয়ান আছে তেওঁ আপোনাক গোটেইখিনি লাইব্ৰেৰী ফেচিলিটিৰ কথা কৈ দিব। আপোনালোকে ভালকৈ এটেণ্ড কৰি ল'ব আৰু নোট ডাউন কৰি ল'ব কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ। তাৰপিছত আপোনাৰ 12:30 পৰা আহি গ'ল লাঞ্চ টাইম হ'ব। আপোনালোকে হোষ্টেলতে পাই যাব লাঞ্চখিনি কৰিবলৈ। তাৰপিছত আহি গ'ল 2 PM 2:30 PM লৈকে স্ক'প অফ এগ্ৰিকালচাৰ এডুকেশ্যন এণ্ড প্লেচমেণ্ট কি প্লেচমেণ্ট আছে গোটেইখিনি স্ক'প কি আছে সেই গোটেইখিনি আপোনালোকে কৈ দিব। আৰু বহুতে মোক ভিডিঅ'ছে কমেণ্ট কৰি আছিল যে এগ্ৰিকালচাৰ পঢ়ি একো স্ক'প নাই। চ' তেনেকুৱা কথা নহয়, মই নিজেও চাকৰি কৰি আছোঁ। চ' তেনেকুৱা বহুত স্ক'পৰ কথা আপোনালোকক ডক্টৰ অভিজিত বৰা ছাৰে আপোনালোকক বুজাই দিব। চ' মিছ নকৰিব এইটো ছেশ্যন। তাৰপিছত কলেজ অফ ছেৰিকালচাৰ স্ক'প অফ ছেৰিকালচাৰ এডুকেশ্যন কলেজ অফ ছেৰিকালচাৰ যিসকলে ছেৰিকালচাৰ লৈছিলে চ' ছেৰিকালচাৰৰ ওপৰত কি স্ক'প আছে তেওঁলোককো ভালদৰে বুজাই দিয়া হ'ব। তাৰপিছত আহি গ'ল 2:30 to 5 PM 2:30 বা 5 PM আপোনালোকৰ কি হ'ব ভিজিট টু অল ডিপাৰ্টমেণ্টছ এণ্ড চেণ্ট্ৰেল লাইব্ৰেৰী। ইয়াত আচলতে ডিপাৰ্টমেণ্টবোৰ বেলেগ জেগাত আছে। চব ক্লাছবোৰ বেলেগ ডিপাৰ্টমেণ্টত হয়, একেটা জেগাতে নহয়। অকল জাষ্ট থিয়ৰী ক্লাছখিনিয়ে হয়, প্ৰেক্টিকেল ক্লাছখিনি বেলেগ জেগাত হয়। চ' সেইকাৰণে ক'ত কোনফালে ডিপাৰ্টমেণ্টখিনি আছে সেইখিনি চিনাকি কৰাই দিব। ইয়াত দিছে ডক্টৰ মানৱ বি গগৈ, ডক্টৰ পল্লৱী বৰা, ডক্টৰ দীপক শৰ্মা, ডক্টৰ সুপ্ৰিয়া শৰ্মা, ডক্টৰ পূজা বৰা। তেনেকৈ এই গোটেইখিনি টিচাৰ্ছে আপোনালোকক সেই 2:30 পৰা 5টা বজালৈকে আপোনাক গোটেইখিনি ভিজিট কৰাব ডিপাৰ্টমেণ্টছখিনি, তেতিয়া আপোনাক চিনাকি কৰাই দিব। এদিনত এনেও মনত নৰয় বাৰু, তথাপিতো আমাৰো তেনেকুৱা হৈছিল, মোৰো তেনেকুৱা হৈছিল ফাৰ্ষ্ট টাইম। এটা ডিপাৰ্টমেণ্ট এটা ছাইডে থাকে, এটা ডিপাৰ্টমেণ্ট বহুত দূৰত থাকে, ইফালে থাকে, বেলেগ এটা চুকত থাকেগৈ। চ' তেনেকুৱা হয়, প্ৰথমতে খেলিমেলি লাগিবই। তথাপিতো আপোনালোকে চাই ল'লে সুবিধা হ'ব কোনফালে কি আছে। তাৰপিছত আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমত ৰিপৰ্টিং কৰোঁতে সেইখিনি মই নেক্সট ভিডিঅ'ত দি থাকিম। আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ চেনেল মিক্স আপ জিকে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।